নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাতি ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাজনৈতিক তত্ত্বৰ ধাৰণা শীৰ্ষক পাঠটোৰ দৰকাৰী সকলোবোৰ সমূহ প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ৰাজনৈতিক তত্ত্বৰ ধাৰণা সমূহ প্ৰশ্নোত্তৰ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত অতি সমূহ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে সেইটো ভিডিঅ' চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে, চাই ল'বা। কুৱেশ্যন নম্বৰ 1, ৰাজনীতি কাক বোলে? উত্তৰ, ৰাজনীতি হ'ল সমাজ জীৱনৰ এক অপৰিহাৰ্য কাৰ্যকলাপ। ৰাজনীতি হ'ল চৰকাৰ আৰু জনসাধাৰণৰ মাজত ধাৰাবাহিকভাৱে চলি থকা এক পাৰস্পৰিক ক্ৰিয়া। ৰাজনৈতিক এক সৰ্বজনীন কাৰ্যকলাপ বুলি বৰ্তমান সময়ত অভিহিত কৰা হৈছে। ৰাজনীতিৰ দুটা দিশ থাকে, এটা হ'ল সংকীৰ্ণ অৰ্থ আৰু আনটো হ'ল উদাৰ বা বহল অৰ্থ। সংকীৰ্ণ অৰ্থত ৰাজনীতি হ'ল জনসাধাৰণক সেৱা কৰা কাৰ্য। 2 নম্বৰ প্ৰশ্ন, ৰাজনীতিৰ পৰিসৰ উল্লেখ কৰা। উত্তৰ, ৰাজনীতি হ'ল সমাজ জীৱনৰ এক অপৰিহাৰ্য অংগ। ৰাজনীতিৰ জৰিয়তে সমাজত ৰাজনৈতিক অনুষ্ঠানবোৰে কাৰ্যনিৰ্বাহ কৰে। ৰাজনীতি হ'ল সামূহিক সিদ্ধান্ত গ্ৰহণৰ এক প্ৰক্ৰিয়া। চৰকাৰ কিদৰে গঠন কৰা হয়, চৰকাৰে কেনেকৈ আৰু কি কাৰ্য পালন কৰে ইত্যাদি বিষয়বোৰ ৰাজনীতিৰ অন্তৰ্ভুক্ত। চৰকাৰে জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ প্ৰয়াস কৰে। যিহেতু চৰকাৰৰ কাৰ্যকলাপে সমাজৰ সকলোকে স্পৰ্শ কৰে, সেয়ে ৰাজনীতিয়ে সকলোকে চুই যায় বুলি ক'ব পাৰি। 3 নম্বৰ প্ৰশ্ন, ৰাজনীতি বিজ্ঞান কি? উত্তৰ, ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অংশ, য'ত ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ বিষয়ে, ৰাষ্ট্ৰৰ সংগঠন আৰু কাৰ্যপ্ৰণালী, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইন, ৰাজনৈতিক ব্যৱস্থাৰ তুলনামূলক অধ্যয়ন কৰা হয়। ডক্টৰ গাৰ্নাৰৰ মতে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ হয় আৰু ৰাষ্ট্ৰতেই শেষ হয়। সেইবাবে বহুতে ৰাজনীতি বিজ্ঞানক ৰাষ্ট্ৰৰ বিজ্ঞান বুলিও কয়। ফৰাচী ৰাজনৈতিক পণ্ডিত পল জেনেটৰ মতে সমাজ বিজ্ঞানৰ যিটো শাখাই ৰাষ্ট্ৰৰ ভেটি আৰু চৰকাৰৰ নীতিসমূহৰ বিষয়ে অধ্যয়ন কৰে তাকেই ৰাজনীতি বিজ্ঞান বোলে। সংক্ষেপে সমাজ বিজ্ঞানৰ যিটো শাখাই ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে পুংখানুপুংখভাৱে অধ্যয়ন কৰে তাকেই ৰাজনীতি বিজ্ঞান বোলে। আধুনিক ৰাজনৈতিক চিন্তাবিদসকলে ৰাজনীতি বিজ্ঞানক এক গতিশীল বিজ্ঞান বুলি অভিহিত কৰিছে, কিয়নো ৰাষ্ট্ৰৰ প্ৰকৃতি গতিশীল। আধুনিক ৰাজনৈতিক পণ্ডিত ডেভিড ইষ্টনৰ মতে ৰাজনীতি বিজ্ঞান হ'ল ক্ষমতাৰ বিৱৰণ আৰু ব্যৱহাৰৰ দ্বাৰা প্ৰভাৱিত মূল্যৰ কৰ্তৃত্ব সম্পন্ন বিতৰণৰ আলোচনা। গতিকে দেখা যায় যে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে অধ্যয়ন কৰাৰ লগে লগে বিভিন্ন দেশৰ ৰাজনৈতিক ব্যৱস্থাৱলী কি ধৰণে বৰ্তমানে আছে আৰু ভৱিষ্যতে কেনে হোৱা উচিত সেই সম্পৰ্কে আলোচনা কৰে। 4 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা নাইবা প্ৰাসংগিকতা উল্লেখ কৰা। উত্তৰ, ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা হ'ল ক, ৰাজনৈতিক তত্ত্বই যিবোৰ ৰাজনৈতিক আদৰ্শ আৰু অনুষ্ঠানৰ দ্বাৰা সমাজ আৰু ৰাষ্ট্ৰ পৰিচালিত হয় সেইবোৰৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰে। খ, ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক ধাৰণাসমূহৰ অৰ্থ নিৰূপণ আৰু বিশ্লেষণ কৰে। 5 নম্বৰ প্ৰশ্ন, ৰাজনীতি কাক বোলে? ৰাজনীতি অধ্যয়নৰ বিভিন্ন দিশসমূহ কি কি? উত্তৰ, ৰাজনীতি হ'ল সমাজ জীৱনৰ এক অপৰিহাৰ্য কাৰ্যকলাপ। ৰাজনীতি হ'ল চৰকাৰ আৰু জনসাধাৰণৰ মাজত ধাৰাবাহিকভাৱে চলি থকা এক পাৰস্পৰিক ক্ৰিয়া। ৰাজনীতিক এক সাৰ্বজনীন কাৰ্যকলাপ বুলি বৰ্তমান সময়ত অভিহিত কৰা হৈছে। ৰাজনীতিৰ দুটা দিশ থাকে, এটা হ'ল সংকীৰ্ণ অৰ্থ আৰু আনটো হ'ল উদাৰ বা বহল অৰ্থ। সংকীৰ্ণ অৰ্থত ৰাজনীতি হ'ল জনসাধাৰণক সেৱা কৰা কাৰ্য। ৰাজনীতিৰ পৰিসৰ বৰ ব্যাপক। ৰাজনীতিয়ে আমাক সাপৰ কুণ্ডলীৰ দৰে মেৰিয়াই ধৰি থাকে। ৰাজনৈতিক অনুষ্ঠানসমূহে সমাজত সামূহিক সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই
সিদ্ধান্তবোৰে আমাক সকলোকে প্ৰভাৱিত কৰে। চৰকাৰ কি, চৰকাৰ কেনেকৈ গঠন কৰা হয় আৰু চৰকাৰৰ কাম কি কি, এইবোৰ ৰাজনীতিত অধ্যয়ন কৰা হয়। সেইবাবেই ৰাজনীতিক চৰকাৰ সম্পৰ্কীয় বিজ্ঞান বুলিও কোৱা হয়। ৰাজনীতিক বহুতে এক কলা বুলিও ক'ব খোজে। ৰাষ্ট্ৰ পৰিচালনা কৰাটো এক কলা। ৰাজনীতিত ৰাষ্ট্ৰ আৰু চৰকাৰৰ উপৰিও ৰাজনৈতিক দল, ক্ষমতা, স্বাৰ্থান্বেষী গোটৰ কাৰ্যকলাপ ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। 6 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ উপযুক্ত সংজ্ঞা আগবঢ়োৱা। উত্তৰ: ডেভিড ইষ্টনৰ মতে ৰাজনৈতিক দৰ্শন আৰু ৰাজনৈতিক মূল্যবোধৰ আলোচনাই হৈছে ৰাজনৈতিক তত্ত্ব। এণ্ড্ৰু হেকাৰৰ মতে ৰাজনৈতিক তত্ত্বই এহাতে ভাল চৰকাৰ আৰু আন এখন ভাল সমাজৰ চৰ্ত আৰু আদৰ্শাৱলীৰ নিৰ্মোহ অধ্যয়নক বুজায় আৰু আনহাতে ৰাজনৈতিক আৰু সামাজিক বাস্তৱতাৰ প্ৰকৃত জ্ঞান আহৰণৰ বাবে চলোৱা নিৰপেক্ষ অনুসন্ধানক বুজায়। চেবাইনৰ মতে বহল অৰ্থত ৰাজনৈতিক তত্ত্ব ৰাজনীতিৰ লগত জড়িত আৰু সীমিত অৰ্থত ই ৰাজনৈতিক সমস্যাৱলীৰ প্ৰণালীবদ্ধ অনুসন্ধানকে বুজায়। ডেভিড হেণ্ডৰৰ মতে ৰাজনৈতিক তত্ত্ব হ'ল মানুহৰ ৰাজনৈতিক সমৰ্থ, চৰকাৰ, ৰাষ্ট্ৰ আৰু সমাজ সম্পৰ্কীয় ভাৱ-চিন্তা, ধ্যান-ধাৰণা আৰু মন্তব্য তথা চৰকাৰ গঠনৰ উদ্দেশ্য, ৰাষ্ট্ৰৰ প্ৰকৃতি আদি বিষয় জড়িত হৈ থকা আমাৰ ৰাজনৈতিক জীৱনধাৰাৰ বিষয়ে উদ্ভাৱন কৰা সাধাৰণীকৰণৰ এক সমষ্টি। আৰ্নল্ড ব্ৰেষ্টৰ মতে তথ্যৰ সহায়ত সমৰ্থিত ৰাজনৈতিক ধাৰণাকে ৰাজনৈতিক তত্ত্ব বুলিব পাৰি। ডব্লিউ.চি. ককাৰৰ মতে চৰকাৰ আৰু তাৰ বিভিন্ন ৰূপ আৰু কাৰ্যাৱলীক সাময়িক ফলাফলৰ ভিত্তিত কেৱল বৰ্ণনা, তুলনা আৰু পৰ্যালোচনাৰ মাজতো সীমাবদ্ধ নাৰাখি মানুহৰ চিৰন্তন প্ৰয়োজন, আকাংক্ষা আৰু মতামতক যেতিয়া অধ্যয়নৰ তথ্য হিচাপে গ্ৰহণ কৰা হয় তেতিয়া ৰাজনৈতিক তত্ত্বৰ উদ্ভৱ হয়। 7 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন আমাৰ বাবে কি ধৰণে উপকাৰী? ৰাজনৈতিক তত্ত্বৰ 4টা উপকাৰিতা চিনাক্ত কৰা। উত্তৰ: ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন অতি গুৰুত্বপূৰ্ণ, কাৰণ ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশৰ বিষয়ে প্ৰাথমিক জ্ঞান প্ৰদান কৰে। ৰাজনৈতিক তত্ত্বৰ 4টা উপকাৰিতা হ'ল: ক. ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ কিছুমান মৌলিক প্ৰশ্নৰ বিশ্লেষণ কৰে। খ. ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি ৰাজনৈতিক ঘটনাসমূহৰ যুক্তিসংগত মূল্যায়ন কৰিব পাৰি। গ. ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি সংবিধান, চৰকাৰ আৰু ৰাজনৈতিক আদৰ্শসমূহৰ জ্ঞান লাভ কৰিব পাৰি। ঘ. ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি সমাজত প্ৰচলিত হৈ থকা বৈষম্য আৰু তাৰ কাৰণসমূহৰ বিষয়ে জানিব পাৰি। 8 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব বা তাৎপৰ্য সম্পৰ্কে লিখা। উত্তৰ: ৰাজনৈতিক তত্ত্ব ৰাজনীতি বিজ্ঞানৰ অংশ। ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিজ্ঞানৰ কোনো এটা বিষয় সম্পৰ্কে বিস্তৃত আৰু পুংখানুপুংখভাৱে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। কোনো এটা ৰাজনৈতিক বিষয় বা সমস্যা সম্পৰ্কে ৰাজনৈতিক তত্ত্বই এক সাধাৰণ আৰু নিখুঁত সমাধান দিব পাৰে। ৰাজনৈতিক তত্ত্বৰ সহায়ত ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণা বিজ্ঞানসন্মত আৰু অৰ্থপূৰ্ণ হৈ উঠিছে। ৰাজনৈতিক তত্ত্বৰ অধ্যয়নে ৰাজনীতি বিজ্ঞানক বিতং আৰু গভীৰভাৱে জনাত সহায় কৰে। 9 নম্বৰ প্ৰশ্ন, ৰাজনৈতিক তত্ত্বৰ কাৰ্যাৱলী উল্লেখ কৰা। উত্তৰ: ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানৰ অংশ হিচাপে বিভিন্ন কাৰ্য সম্পন্ন কৰে। সেইবোৰ হ'ল: ক. ৰাজনৈতিক তত্ত্বই কোনো এক ৰাজনৈতিক বিষয় সম্পৰ্কে বৈজ্ঞানিক ব্যাখ্যা আগবঢ়ায়। খ. ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিষয় বা সমস্যাৰ বিষয়ে এক সাধাৰণ সূত্ৰ ৰচনা কৰে। গ. ৰাজনৈতিক তত্ত্বই পৰ্যবেক্ষণ, বিশ্লেষণ, তথ্য আৰু পৰিসংখ্যাৰ সহায়ত এক সিদ্ধান্ত প্ৰদান কৰে। ঘ. ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক বিষয়ৰ উপযুক্ত অধ্যয়ন আৰু গৱেষণাৰ বাবে এক বিজ্ঞানসন্মত ভেটি নিৰ্মাণ কৰে।
ঙ ৰাজনৈতিক তত্ত্বই মূল্যবোধযুক্ত অধ্যয়ন আৰু অভিজ্ঞতাবাদী অধ্যয়নৰ মাজত এক সুসমন্বয় প্ৰতিষ্ঠা কৰে। 10 নম্বৰ প্ৰশ্ন ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ 4টা উপকাৰিতা চিনাক্ত কৰা। উত্তৰ ৰাজনৈতিক তত্ত্ব অধ্যয়ন অতি গুৰুত্বপূৰ্ণ কাৰণ ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ বিভিন্ন দিশৰ বিষয়ে প্ৰাথমিক জ্ঞান প্ৰদান কৰে। ৰাজনৈতিক তত্ত্বৰ 4টা উপকাৰিতা হ'ল ক ৰাজনৈতিক তত্ত্বই সামাজিক আৰু ৰাজনৈতিক জীৱনৰ কিছুমান মৌলিক প্ৰশ্নৰ বিশ্লেষণ কৰে। খ ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি ৰাজনৈতিক ঘটনাসমূহৰ যুক্তিসংগত মূল্যায়ন কৰিব পাৰি। গ ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি সংবিধান চৰকাৰ আৰু ৰাজনৈতিক আদৰ্শসমূহৰ জ্ঞান লাভ কৰিব পাৰি। খ ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি সমাজত প্ৰচলিত হৈ থকা বৈষম্য আৰু তাৰ কাৰণসমূহৰ বিষয়ে জানিব পাৰি। 11 নম্বৰ প্ৰশ্ন ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু বা পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ ৰাজনৈতিক তত্ত্বৰ পৰিসৰ ব্যাপক আৰু বিস্তৃত। ৰাজনৈতিক তত্ত্ব অবিহনে আধুনিক ৰাজনৈতিক বিজ্ঞানৰ অধ্যয়ন সম্ভৱ নহয়। ৰাজনৈতিক তত্ত্বই ৰাষ্ট্ৰৰ উৎপত্তিৰ বিভিন্ন ধাৰণাসমূহ, ৰাষ্ট্ৰৰ স্বৰূপ, উদ্দেশ্য, চৰকাৰৰ গঠন আৰু কাৰ্যপ্ৰণালী ইত্যাদি বিভিন্ন বিষয়সমূহ আলোচনা কৰে। ৰাজনৈতিক তত্ত্বই ক্ষমতাৰ ধাৰণাৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰে, কিয়নো আধুনিক ৰাজনৈতিক ক্ষমতাকেন্দ্ৰিক ৰাজনৈতিক তত্ত্বই গৱেষণামূলক অধ্যয়ন আৰু বিশ্লেষণৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ৰাজনৈতিক তত্ত্বই বিশ্বৰ প্ৰধান ৰাজনৈতিক ব্যৱস্থাসমূহৰ এক তুলনামূলক অধ্যয়ন আগবঢ়ায়। ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন বাস্তৱমুখী। 12 নম্বৰ প্ৰশ্ন ৰাজনীতি বিজ্ঞান আৰু ৰাজনীতিৰ মাজত পাৰ্থক্য দেখুওৱা। উত্তৰ ৰাজনীতিয়ে সাধাৰণতে ৰাষ্ট্ৰৰ পৰিচালনাৰ নীতি নিয়মক বুজায়। গাৰ্নাৰৰ মতে ৰাজনীতিৰ অৰ্থ ৰাষ্ট্ৰৰ কাম-কাজৰ প্ৰকৃত সঞ্চালনৰ লগত সম্পৰ্কিত কাৰ্যকলাপতে সীমাবদ্ধ। ৰাজনীতি শব্দই কেৱল ৰাষ্ট্ৰৰ ব্যৱহাৰিক ৰূপ বুজায়। ৰাজনীতি বিজ্ঞানী এৰিষ্টটলে পোনপ্ৰথমে ৰাষ্ট্ৰ সম্পৰ্কে লিখা পুথিখনৰ নাম ৰাজনীতি ৰাখিছিল, কিন্তু বৰ্তমান ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞান একে অৰ্থত ব্যৱহাৰ নহয়। ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰৰ উৎপত্তি, চৰকাৰৰ গঠন আৰু কাৰ্যপ্ৰণালী, ৰাষ্ট্ৰ আৰু চৰকাৰৰ লগত জনসাধাৰণৰ সম্পৰ্ক আদি অধ্যয়ন কৰা হয়। ৰাজনীতি শব্দটোৱে ৰাষ্ট্ৰ পৰিচালনাৰ দৈনন্দিন নীতি নিয়মৰ লগত জড়িত। গাৰ্নাৰৰ মতে ৰাজনীতি হ'ল ৰাষ্ট্ৰৰ কাম-কাজৰ প্ৰকৃত ৰূপায়ণ, অৰ্থাৎ ৰাজনীতিত ৰাষ্ট্ৰৰ ব্যৱহাৰিক দিশটোক বুজায়। গতিকে ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য আছে। 13 নম্বৰ প্ৰশ্ন ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ খ্ৰীষ্ট জন্মৰ বহু আগৰ পৰাই ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হৈছিল। আধুনিক যুগত ৰাজনীতি বিজ্ঞানৰ গুৰুত্ব অধিক বাঢ়িছে। গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে মানুহ কেৱল সামাজিক জীৱই নহয়, মানুহ ৰাজনৈতিক জীৱ। ৰাজনৈতিক জীৱনৰ সম্যক জ্ঞান লাভ কৰিবলৈ হ'লে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজন। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে নাগৰিকক ৰাষ্ট্ৰৰ বিষয়ে জ্ঞান আহৰণত সহায় কৰে। তদুপৰি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে নাগৰিকসকলক তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সজাগ কৰি তোলে। বৰ্তমান যুগত শিক্ষা, সংস্কৃতি, বিজ্ঞান, অৰ্থনীতি আদি ৰাষ্ট্ৰই পৰিচালনা কৰে। ৰাষ্ট্ৰৰ অৰ্থনীতি, সমাজনীতি ইত্যাদি সকলো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। ৰাজনীতি বিজ্ঞানৰ অধ্যয়নে এইবোৰৰ সূক্ষ্মভাৱে বিচাৰ কৰিব পাৰে। গতিকে প্ৰতিজন নাগৰিককে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ে সঠিক জ্ঞান প্ৰদান কৰি সজাগ আৰু সচেতন কৰি তুলিবলৈ হ'লে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন প্ৰয়োজনীয়তা আছে। 14 নম্বৰ প্ৰশ্ন ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন গণিত অধ্যয়নৰ নিচিনা বুলি তুমি ভাবা নেকি? যুক্তি দিয়া। উত্তৰ ৰাজনৈতিক তত্ত্বৰ অধ্যয়নক গণিত অধ্যয়নৰ নিচিনা বুলি ক'ব পৰা যায়। গণিতৰ প্ৰাথমিক জ্ঞান সকলো মানুহৰ জীৱনত প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। মানুহৰ দৈনন্দিন জীৱনত গণিতৰ প্ৰাথমিক জ্ঞানৰ যথেষ্ট প্ৰয়োজন আছে। সেইদৰে ৰাজনৈতিক তত্ত্বৰো মানুহৰ জীৱনত পৰোক্ষভাৱে হ'লেও প্ৰাসংগিকতা আছে। ভোটাধিকাৰৰ প্ৰাপ্ত সকলো নাগৰিকে চৰকাৰৰ কাৰ্যত মনোযোগ দিয়ে। চৰকাৰৰ নীতি সিদ্ধান্তই সকলো মানুহকে প্ৰভাৱিত কৰে।
15 নম্বৰ প্ৰশ্ন ৰাজনীতি বিজ্ঞানে আমাক সুনাগৰিক হ'বলৈ শিকায় তোমাৰ মন্তব্য দিয়া উত্তৰ যিকোনো অধ্যয়নৰ মূল উদ্দেশ্য হ'ল জ্ঞান আহৰণ ৰাজনীতি বিজ্ঞানৰ এক অন্যতম লক্ষ্য হ'ল সুনাগৰিক গঢ়ি তোলা বৰ্তমান যুগ গণতন্ত্ৰৰ যুগ গণতান্ত্ৰিক শাসনৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে সুনাগৰিকৰ ওপৰত সেয়ে ৰাষ্ট্ৰৰ বিষয়ে জ্ঞান থকাটো প্ৰত্যেক নাগৰিকৰেই প্ৰয়োজন ৰাষ্ট্ৰৰ উৎপত্তি ক্ৰমবিকাশ চৰকাৰৰ কাৰ্যকলাপ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে জানিবলৈ ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন অপৰিহাৰ্য এজন সুনাগৰিকে তেওঁৰ মৌলিক অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সচেতন হ'বলৈ হ'লে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন আৱশ্যকতা আছে নিজৰ অধিকাৰ আৰু দায়িত্ব সম্পৰ্কে সচেতন নহ'লে নাগৰিকসকলে শুদ্ধ জনমত গঢ়ি তুলিব নোৱাৰে শুদ্ধ জনমতে চৰকাৰ সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰে আনহাতে বৰ্তমান ৰাষ্ট্ৰবোৰৰ মাজত যি অৰ্থনৈতিক আৰু সামাজিক সম্বন্ধ গঢ়ি উঠিছে ইয়াৰ তাৎপৰ্য বুজি কৰ্তব্য পালন কৰিবলৈ হ'লে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ তাৎপৰ্য নাগৰিকসকলে বুজি পাব লাগিব সো বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ধন্যবাদ